হেল্ল' এভৰিৱান, আজি আমি আমাৰ এই ভিডিঅ'টোৰ যোগেদি চিটেটৰ পৰীক্ষাত অহা এটা ইম্পৰ্টেণ্ট টপিক জেণ্ডাৰৰ ওপৰত আলোচনা কৰিম। এই ভিডিঅ'টোত আমি কিছুমান MCQৰ বিষয়ে আলোচনা কৰিম, যিখিনি ইতিমধ্যে আগৰ পৰীক্ষাবিলাকত চিটেটৰ যিবিলাক এক্সাম হৈছে তাত ইতিমধ্যে আহিছে। গতিকে আশা কৰোঁ এই ভিডিঅ'কেইটাৰ যোগেদি আপোনালোক উপকৃত হ'ব। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, এই স্কুল গিভছ প্ৰিফাৰেঞ্চ টু গাৰ্লছ হোৱাইল প্ৰিপেয়াৰিং ষ্টুডেণ্ট ফৰ এ ষ্টেট লেভেল চ'লো ছং কম্পিটিশ্যন। দিছ ৰিফ্লেক্ট এখন স্কুলখনে কি কৰিছে, চ'লো ছঙৰ কম্পিটিশ্যন আছে, তাৰ কাৰণে ছোৱালীখিনিক প্ৰিপেয়াৰ হ'বৰ কাৰণে ছোৱালীখিনিক ধৰক তেওঁলোকে প্ৰিফাৰ কৰিছে, কিন্তু ল'ৰাখিনিক কৰা নাই। ঠিক আছে, গতিকে এতিয়া সুধিছে যে এইটো এবাৰ কি বুজায়, কাৰণ চ'লো ছং ষ্টেট লেভেলৰ চ'লো ছং কম্পিটিশ্যন আছে, তাৰ কাৰণে তেওঁলোকে ল'ৰাখিনিৰ জেগাত ছোৱালীখিনিকহে বেছি প্ৰিফাৰেঞ্চ দিছে। এইটো আমাৰ জেণ্ডাৰ বাইচনেছ হয় নেকি, যে জেণ্ডাৰৰ ওপৰত বেছ কৰি পিনি ছোৱালীখিনিক দিছে নেকি, যে ছোৱালীখিনি ভাল কৰিব ল'ৰাখিনি নোৱাৰে। এইটো গ্ল'বেল ট্ৰেণ্ড হয় নেকি, যে গ্ল'বেলি এইটো ধৰক ট্ৰেণ্ড চলি আছে ছোৱালীখিনিক দিয়াৰ ওপৰত সেনেকৈ ধৰণে প্ৰেগমেটিক এপ্ৰ'চ হয় নেকি, যে এইটো প্ৰেক্টিকেল এপ্ৰ'চ নেকি, এইটো নাইবা এইটো প্ৰগ্ৰেম থিংকিং হয় নেকি। প্ৰগ্ৰেম থিংকিং হৈছে ধৰক ছিষ্টেমেটিক বা ওৱান ষ্টেপ বাই ষ্টেপ সেনেকুৱা যিখিনি থিংকিং কৰে ন, সেইটো সেনেকুৱা ধৰণৰ কিবা থিংকিঙৰ যোগেদি তেওঁলোকে এইটো ডিচিশ্যন লৈছে নেকি। গতিকে আমি চাব যদি যাওঁ, দেখিছোঁ যে যিহেতু চ'লো ছং কম্পিটিশ্যন হয়, ষ্টেট লেভেলৰ কাৰণে পাতিছে, তাত তেওঁলোকে কি কৰিছে, যে ভাবি লৈছে যে ছোৱালীখিনিয়ে ল'ৰাতকৈ ভাল পাৰফৰ্মেঞ্চ দেখাব, গতিকে সেইকাৰণে তেওঁলোকে ছোৱালীখিনি প্ৰিফাৰেঞ্চ কৰিছে। এইটো সম্পূৰ্ণৰূপে এইটো কনচেপ্টৰ ওপৰত আহিছে যে ছোৱালীয়ে ল'ৰাতকৈ ভাল গান গায়, বা ছোৱালীখিনি মাতটো কোমল হ'ব তেওঁলোকে, বা তেওঁলোকৰ গান গোৱাৰ কেপাচিটি ভাল হয়। গতিকে ধৰক তেনেকুৱা ধৰণৰ কনচেপ্টৰ ওপৰত কৰা হৈছে, যে ল'ৰাই কি কৰিব পাৰে, ছোৱালীয়ে কি কৰিব পাৰে, তেনেকুৱা এটা ধাৰণাৰ ওপৰত। গতিকে আমি এইটো দেখিলোঁ যে জেণ্ডাৰ বাইচনেছৰ ওপৰত হৈছে, কাৰণ ল'ৰা ছোৱালীৰ মাজত যদি কম্পেয়াৰ কৰি তেওঁলোকে আমি ভাবোঁ ন যে ছোৱালীয়ে ভাল গান গায়, তেতিয়া সেই হিচাপে চাই পিনি এইটো আমাৰ উত্তৰটো হ'ব জেণ্ডাৰ বাইচ। কাৰণ জেণ্ডাৰ বাইচনেছৰ ওপৰত ডিপেণ্ড কৰি পিনি, বা জেণ্ডাৰ ৰোলৰ ওপৰত ডিপেণ্ড কৰি পিনি আমাৰ এই ডিচিশ্যনটো লোৱা হৈছে। ছেকেণ্ডটো হ'ল, দ্য বেষ্ট ৱে টু এভইড জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইন এ স্কুল মে বি। এখন স্কুলত জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এভইড কৰাৰ বেষ্ট ৱে কি হ'ব পাৰে। ইয়াত কি দিছে, ৰিক্ৰুইটমেণ্ট অফ ইকুৱেল নাম্বাৰ অফ মেল এণ্ড ফিমেল টিচাৰ্ছ। স্কুলখনত মেল আৰু ফিমেল টিচাৰ সমান সংখ্যকভাৱে তেওঁলোকক ৰিক্ৰুইট কৰিব লাগে, নিযুক্তি দিব লাগে। ফৰ্মেশ্যন অফ এ ৰুল টু ইণ্ড জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইন দ্য স্কুল এণ্ড এনফ'ৰ্চ ইট ষ্ট্ৰিক্টলি। স্কুলত এটা ৰুল এটা ফৰ্ম কৰিব লাগে, য'ত জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন আমি শেষ কৰিব লাগে বুলি তাৰ ওপৰত এটা ৰুল এটা বনাব লাগে, আৰু কি কৰিব লাগে, এইটো খুব ষ্ট্ৰিক্টলি এইটো এনফ'ৰ্চ কৰিব লাগে। তাৰপিছত থাৰ্ডটো হৈছে চিলেকশ্যন অফ মোৰ বয়জ দেন গাৰ্লছ ফৰ এ মিউজিক কম্পিটিশ্যন। ছোৱালীৰ তুলনাত বেছিকৈ ল'ৰাখিনিক ল'ৰাসকলক মিউজিক কম্পিটিশ্যন এটাৰ কাৰণে বেছিকৈ চিলেক্ট কৰিব লাগে। মেটাকগনিশ্যন অফ দেয়াৰ জেণ্ডাৰ বেছড বিহেভিয়াৰ বাই টিচাৰ্ছ। টিচাৰৰ 4 নম্বৰ ষ্টেটমেণ্টটো আমাক এইটো বুজাইছে যে টিচাৰসকলৰ যিটো তেওঁলোকৰ মেটাকগনিশ্যনৰ যোগেদি, বা তেওঁলোকৰ নিজৰ নিজে ভাবি গুণি, বা তেওঁলোকৰ নিজৰ ডিচিশ্যন, তেওঁলোকৰ নিজৰ একশ্যন, সেইবিলাকৰ যোগেদি তেওঁলোকে দেখাব লাগে যে জেণ্ডাৰ বাইচনেছৰ পৰা তেওঁলোকে আঁতৰি থাকিব লাগে, বা জেণ্ডাৰ বাইচনেছ আমি ৰাখিব নালাগে। সেনেকুৱা ধৰণৰ তেওঁলোকৰ একশ্যন বা তেওঁলোকৰ কামৰ যোগেদি তেওঁলোকে দেখাব লাগে টিচাৰসকলে, বা তেওঁলোকৰ বিহেভিয়াৰবিলাক জেণ্ডাৰৰ ওপৰত বেছ কৰি পিনি তেনেকুৱা ধৰণৰ হ'ব লাগে। গতিকে ইয়াত যদি আমি আমাৰ বেষ্ট আনচাৰটো চাওঁ, আমাৰ ফাৰ্ষ্টটো হ'ব নোৱাৰে, হ'ব ঠিক আছে, ইকুৱেল মেল আৰু ইকুৱেল ফিমেল দিব পাৰে, কিন্তু মেলসকলে যদি মেলক বেছি প্ৰিফাৰেঞ্চ দিয়ে, ফিমেলে যদি ফিমেলক প্ৰিফাৰেঞ্চ দিয়ে, তেতিয়াতো নহ'ব। গতিকে প্ৰথমটো আমি কেঞ্চেল কৰিছোঁ। ছেকেণ্ডটো ক'বলৈ গ'লে, ৰুল এটা বনাই পিনি যদি খুব জোৰকৈ যদি আমি এনফ'ৰ্চো কৰোঁ, কিন্তু যদি কিহৰ কাৰণে বনাইছোঁ, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কি হয়, সেইটো যদি আমি ফিলেই কৰিব নোৱাৰোঁ, বা এনেকুৱা ধৰণৰ বস্তু যদি আমি গমেই নাপাওঁ, তেনেহ'লে তাক ৰুল বনাই পিনি আমি জোৰ জবৰদস্তি তাৰ ওপৰত সেইটো জোৰকৈ জাপি দি পিনি আমি আঁতৰাব নোৱাৰোঁ। গতিকে ছেকেণ্ডটো আমাৰ হ'ব কেঞ্চেল। থাৰ্ডটো আমাৰ ক'বলৈ গ'লে বয়জতকৈ গাৰ্লছতকৈ বয়জক বেছি মিউজিক কম্পিটিশ্যনৰ কাৰণে দিব লাগে। এইটো বয়জ গাৰ্লছ বুলি কথা নাই, কাৰণ যোনে ভাল গায়, কেপাচিটি যাৰ ভাল আছে, ধৰক যদি কোনোবা ল'ৰা এটাই ভাল গান গাব পাৰিছে, তেনেহ'লে সিহঁতক চিলেক্ট কৰিব লাগে। যদি ছোৱালীজনীয়ে পাৰিছে, ছোৱালীজনীয়ে কৰিব লাগে। যোনে ভালকৈ কৰিব পাৰে, তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ ওপৰত লৈ পিনিহে তেওঁলোকক চিলেক্ট কৰাটোৰ ওপৰত গুৰুত্ব দিব লাগে। গতিকে ইয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ 4 নম্বৰ উত্তৰটোৱে ইয়াৰ কাৰণে বেষ্ট হ'ব, কাৰণ টিচাৰে যি ক্লাছৰুমত যদি স্কুল এখনৰ ভিতৰত যদি তেওঁলোকে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন বা জেণ্ডাৰ বাইচনেছবিলাক আঁতৰাব বিচাৰে, তেতিয়া তেওঁলোকে তেওঁলোকৰ একশ্যনৰ যোগেদি, তেওঁলোকৰ কামৰ যোগেদি তেওঁলোকে সেই বস্তুখিনি ফিল কৰি পিনি, বা ষ্টুডেণ্টৰ মনত সেই ভাৱবিলাক অনাব লাগিব যে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এনেকুৱা হয়, এইটো বস্তু কিহৰ কাৰণে বেয়া, আমি কেনেকৈ ধৰণে এক্ট কৰিব লাগে, বা আমি টিচাৰসকলেও নিজে তেওঁলোকৰ কামৰ যোগেদি যে জেণ্ডাৰ হিচাপে কাৰোবাৰ ওপৰত বাইচনেছ অনাতকৈ এজ এ হ'ল সকলোকে সমানকৈ লৈ পিনি কেনেকৈ আগবাঢ়িব লাগে, সেই বস্তুবিলাক টিচাৰসকলে দেখাব লাগিব। তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে নিজে উপলব্ধি কৰিব পাৰিব, বা তেওঁলোকে বুজি পাব, আৰু সেনেকৈহে আমাৰ জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনটো আঁতৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ ভাল হ'ব। গতিকে এইটো আমাৰ আনচাৰটো হ'ব 4 নম্বৰটো। আমাৰ 5 নম্বৰ প্ৰশ্ন এটা 3 নম্বৰ প্ৰশ্নটো হৈছে, মনিকা এ মেথছ টিচাৰ আস্কছ ৰাধিকা এ কুৱেশ্যন। মনিকা অন নট গেটিং এনি আনচাৰ ফ্ৰম ৰাধিকা, শ্বি কুইকলি মুভছ অন এণ্ড আস্কছ মোহন।
She rewards her question after realizing that Mohan is struggling to find the answer. The tendency of Monica reflects that she is. মনিকা এগৰাকী মেথছ টিচাৰ হয়। তেওঁ ৰাধিকাক এটা প্ৰশ্ন সুধিলে। ৰাধিকাই যেতিয়া প্ৰশ্নটো উত্তৰ দিব নোৱাৰিলে, লগালগ তেওঁ মোহনক প্ৰশ্নটো সুধিলে। যেতিয়া তেওঁ দেখিলে যে মোহনো উত্তৰ দিব পৰা নাই, তেতিয়া তেওঁ কি কৰিলে, তেওঁ প্ৰশ্নটো অলপমান ৰিৱৰ্ডছ কৰিলে, ধৰক অলপমান সজাই পৰাই দিলে বা ধৰক এনেকৈ অলপমান বুজিবলৈ সহজ হোৱাকৈ ঠিক ঠাক কৰি দিলে। ঠিক আছে, এতিয়া এই যে মনিকাৰ এই টেণ্ডেঞ্চিটো এতিয়া কি বুজাইছে সুধিছে। প্ৰথমটো হৈছে চি ইজ স্লাইটলি নাৰ্ভাছ এবাউট হাৰ কুৱেশ্যন। তেওঁ নিজৰ প্ৰশ্নটোৰ ওপৰত তেওঁ যি প্ৰশ্ন কৰিছে সেইটোৰ ওপৰত তেওঁ নাৰ্ভাছ হ'ল, কাৰণ ৰাধিকাই নোৱাৰিলে, মোহনো নোৱাৰিলে, গতিকে তেওঁ প্ৰশ্নকে সলনি কৰি দিলে। সেইটো হ'ব নোৱাৰে, আমি এইটো কেঞ্চেল কৰিছোঁ, কাৰণ যিহেতু জেণ্ডাৰৰ ওপৰত প্ৰশ্নটো আহিছে। ছাপৰ্টিং জেণ্ডাৰ ষ্টিৰিঅ'টাইপিং অফ ৰুলছ বাই ফেভাৰিং মোহন। জেণ্ডাৰ ষ্টিৰিঅ'টাইপিঙক তেওঁ ছাপৰ্ট কৰিছে, কাৰণ মোহনক তেওঁ ফেভাৰ কৰিছে। এইটো শুনি আমি চাম। ট্ৰাইং নট টু পুট ৰাধিকা ইন এন এম্ব্ৰেছিং চিটুৱেশ্যন। তেওঁ চেষ্টা কৰিছে যে যাতে ৰাধিকাই এটা এম্ব্ৰেছমেণ্ট বা এনেকুৱা এম্ব্ৰেছিং চিটুৱেশ্যন তাত পৰিব নালাগে। ৱেল এৱেৰ অফ দ্য ফেক্ট ডেট ৰাধিকা ইজ নট কেপেবল অফ আনচাৰিং ইট। তেওঁ গম পায় যে ৰাধিকাই সেই প্ৰশ্নটো উত্তৰ দিব নোৱাৰে। গতিকে আমি 1 নম্বৰ, 3 নম্বৰ, 4 নম্বৰটো আমাৰ এই ক্ষেত্ৰত ভুল হ'ব। আমাৰ শুদ্ধ অপশ্যনটো হ'ব ছেকেণ্ডটো, ছাপৰ্টিং জেণ্ডাৰ ষ্টিৰিঅ'টাইপিং অফ ৰুলছ বাই ফেভাৰিং মোহন। ইয়াত মানে কিয় এই বস্তুটোৰ উত্তৰ কিয় ছেকেণ্ডটো হ'ল, কাৰণ তেওঁ যেতিয়া দেখিলে ৰাধিকাই প্ৰশ্নটো উত্তৰ দিব নোৱাৰিলে, তেতিয়া তেওঁ প্ৰশ্নটো গৈ মোহনক সুধিলেগৈ। মোহনো নোৱাৰাৰ পাছত তেওঁ কি কৰিলে, মোহনক সেইটো সজাই পৰাই বা তেওঁৰ প্ৰশ্নখিনি ৰিৱৰ্ডছ কৰি পিনি তেওঁ আকৌ তাৰ আগত দিলে। এতিয়া সেই একেখিনি কামকে তেওঁ ৰাধিকাৰ লগতো কৰিব পাৰিলেহেঁতেন। এতিয়া তেওঁ মোহনৰ ধৰা এজ এ মেইল কেণ্ডিডেট হিচাপে তেওঁৰ লগত তেওঁক সেই ফেভাৰ কৰি পিনি তেওঁক এনেকৈ ধৰণে প্ৰশ্ন বনাই দিয়া হৈছে। যদি তেওঁ একেটা কামকে ৰাধিকাৰ লগত কৰিলেহেঁতেন, তেতিয়া আমি ক'ব পাৰিলোঁহেঁতেন যে তেওঁ তেওঁ জেণ্ডাৰ নিউট্ৰেল হয়, বা তেওঁ ছোৱালী বা ল'ৰা বুলি নহয়, তেওঁ এজ এ হ'ল দুটা জেণ্ডাৰকে তেওঁ সমানে ইকুৱেলি চাইছে। ঠিক আছে, কিন্তু ইয়াত তেওঁ কি কৰিলে, ৰাধিকাই সেইটো অপশ্যন নিদিলে, তেওঁ মোহনক সেইটো অপশ্যন দিছে। গতিকে এইটো ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে তেওঁ জেণ্ডাৰ ষ্টিৰিঅ'টাইপিঙক অফ ৰুলছক তেওঁ ছাপৰ্ট কৰিছে, কাৰণ তেওঁ ভাবিছে যে ৰাধিকাতকৈ মোহন বেছি কেপেবল হয়, বা মোহনেহে সেইটো পাৰিব। গতিকে তেওঁ মোহনক ঠিক ঠাক কৰি বা তেওঁৰ পৰা আনচাৰটো উলিয়াবলৈ চেষ্টা কৰিছে। সেই একেটা চেষ্টা তেওঁ ৰাধিকাৰ লগত কৰা নাই। গতিকে আমাৰ আনচাৰটো হ'ব ছেকেণ্ডটো। ইন অৰ্ডাৰ টু এভইড জেণ্ডাৰ ষ্টিৰিঅ'টাইপিং ইন এ ক্লাছ এ টিচাৰ শুড। জেণ্ডাৰ ষ্টিৰিঅ'টাইপিং মানে হৈছে যে এজ এ জেণ্ডাৰৰ ওপৰত বেছ কৰি পিনি ল'ৰাই কি কাম কৰে, ছোৱালীয়ে কি কাম কৰে, ল'ৰাৰ ধৰক কোনবিলাক ল'ৰাই কৰা কাম, কোনবিলাক ছোৱালীয়ে কৰা কাম, কোনবিলাক ল'ৰাই কৰিব পাৰে, কোনোবাই ছোৱালী কৰিব নোৱাৰে, ছোৱালীজনী এইটোহে কৰে, ল'ৰাই সেইটোহে কৰে, ল'ৰাই আমুকটো কাপোৰ পিন্ধে, ছোৱালীয়ে আমুকটো কাপোৰ পিন্ধিব নোৱাৰে। এনেকুৱা টাইপৰ আমি যিবিলাক আমাৰ থট প্ৰচেষ্টা ৰাখোঁ ন, সেইবোৰকে জেণ্ডাৰ ষ্টিৰিঅ'টাইপিং বুলি কয়। কাৰণ আমি জেণ্ডাৰটোৰ ওপৰত বেছ কৰি কোনে কি কৰিব লাগে, কি কৰিব নালাগে, আমি সেইবিলাক নিৰ্ধাৰণ কৰিব যাওঁ। গতিকে সেইবিলাক যদি আমি এভইড কৰিবলৈ হ'লে এজন টিচাৰে কি কৰিব লাগে সুধিছে। এতিয়া কৈছে যে এনকাৰেজ বইজ টু টেক ৰিস্ক এণ্ড বি বোল্ড। ষ্টুডেণ্টক মেল বইজখিনিক এনকাৰেজ কৰিব লাগে যাতে তাহাঁতি ৰিস্ক লয়, তাহাঁতি বোল্ড হৈ থাকে। ছেকেণ্ডটো হৈছে ট্ৰাই টু পুট বোথ বইজ এণ্ড গাৰ্লছ ইন নন ট্ৰেডিশ্যনেল ৰুলছ। তেওঁলোকক নন ট্ৰেডিশ্যনেল ৰুলছবিলাকত মানে তেওঁলোকে নকৰা কিছুমান কামক কৰিবৰ কাৰণে তেওঁলোকক সেনেকুৱা এটা চিটুৱেশ্যনত তেওঁলোকক পুট কৰিব লাগে। এপ্ৰিচিয়েট ষ্টুডেণ্টছ গুড ৱৰ্ক বাই ছেইং গুড গাৰ্ল গুড বয়। ষ্টুডেণ্টৰ কামবিলাকক তেওঁলোকক গুড বয় গুড গাৰ্ল সেনেকৈ ধৰণে তেওঁলোকক এপ্ৰিচিয়েট কৰিব লাগে। 4 নম্বৰটো হৈছে ডিছকাৰেজ গাৰ্ল ফ্ৰম টেকিং পাৰ্ট ইন ৰেচলিং। যিসকল ছোৱালীয়ে ধৰক ৰেচলিঙত পাৰ্ট ল'ব বিচাৰিছে তেওঁলোকক আমি ডিছকাৰেজ কৰিব লাগে। গতিকে আমি এভইড কৰিব বিচাৰিছোঁ ন। গতিকে যদি অকল বইজক কয় প্ৰথমে অপশ্যনটো, সেইটো আমাৰ জেণ্ডাৰক আমি বইজৰ জেণ্ডাৰটোক আমি প্ৰিফাৰ কৰা হৈছে ন, গতিকে এইটো ভুল। থাৰ্ডটো চাবলৈ গ'লে গুড বয় গুড গাৰ্ল বুলি ক'লে কি, আমি বয় কোন গাৰ্ল কোন বা বয় হিচাপে কাৰোবাক গুড, গাৰ্ল হিচাপে কাৰোবাক গুড, সেনেকৈ ধৰণে আমি মিলাব গৈছোঁ। গতিকে সেইটো আমাৰ ভুল হ'ব। ডিছকাৰেজ কৰিছোঁ ৰেচলিঙত পাৰ্ট ল'বলৈ, কাৰণ ৰেচলিংটো আমি ধৰিছোঁ যে অকল ছোৱালী খেল, গতিকে সেইটো আমাৰ নিগেটিভ পইণ্ট এটা হয়, এইটো কেঞ্চেল হ'ব। থাকিলে আমাৰ 2 নম্বৰ অপশ্যনটো ট্ৰাই টু পুট বোথ বইজ এণ্ড গাৰ্লছ ইন নন ট্ৰেডিশ্যনেল ৰুলছ। এইটো নন ট্ৰেডিশ্যনেল ৰুলছ মানে এইটো বুজাইছে যে তেওঁলোকে যি কাম কৰে তাৰ এগেইনষ্টত তেওঁলোকক পুট কৰিব লাগে। কাৰণ জেণ্ডাৰ ষ্টিৰিঅ'টাইপিং বা জেণ্ডাৰ সেইটো কনচেপ্টটো আমাৰ এইটো ফালৰ পৰা আহিছে ন, যে ল'ৰা এইটো কাম কৰে, ছোৱালী এইটো কাম কৰে। ট্ৰেডিশ্যনেলি তেনেকুৱা এটা থিংকিং বা তেনেকুৱা এটা ট্ৰেডিশ্যন এটা চলি আছে, প্ৰচেষ্টা চলি আছে। গতিকে শিক্ষকজনে কি কৰিছে, ল'ৰাই নকৰা কামবিলাক ল'ৰাক কৰিব দিছে, ছোৱালীয়ে নকৰা বা আমি যিবিলাক ভাবোঁ যে ছোৱালীয়ে এইবিলাক কাম কৰিব নোৱাৰে বুলি, তেনেকুৱা কাম কৰিবৰ কাৰণে আমি ছোৱালীক দিছোঁ। গতিকে এনেকৈ ধৰণে দিলেহে আমি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন আমাৰ ক্লাছৰ পৰা আঁতৰাব পাৰিম, বা সেইবিলাক আমি জেণ্ডাৰ ষ্টিৰিঅ'টাইপিঙো আমি ধৰক এভইড কৰিব পাৰিম। গতিকে আমাৰ বেষ্ট আনচাৰটো হ'ব ছেকেণ্ডটো। থাৰ্ডটো হৈছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন ইন এ ক্লাছৰুম ডাজ নট এফেক্ট দ্য পাৰফৰ্মেঞ্চ অফ দ্য ষ্টুডেণ্টছ। ক্লাছৰুমত যদি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন হয়, তেতিয়া কৈছে যে ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চত এফেক্ট নকৰে। মে লিড টু ডিমিনিছ এফৰ্ট
অৰ পাৰফৰ্মেঞ্চ অফ দ্য ষ্টুডেণ্টছ, এইটোৱে ষ্টুডেণ্টৰ এফৰ্টবিলাক বা তেওঁলোকৰ পাৰফৰ্মেঞ্চবিলাক কমাই আনিব বা তাত বাধাৰ সৃষ্টি কৰিব বুলি কৈছে। মে লিড টু এনহেঞ্চ এফৰ্ট অৰ পাৰফৰ্মেঞ্চ অফ দ্য মেল ষ্টুডেণ্টছ, এইটোৰ যোগেদি মেল ষ্টুডেণ্টবিলাকৰ এফৰ্টত বা পাৰফৰ্মেঞ্চত এনহেঞ্চ হ'ব বুলি কৈছে। ইজ ডন মোৰ বাই দ্য মেল টিচাৰ্ছ দেন দেয়াৰ ফিমেল কাউণ্টাৰপাৰ্টছ, তাৰ মানে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কৈছে যে মেল টিচাৰসকলৰ যোগেদিহে বেছিকৈ হয় তেওঁলোক ফিমেলবিলাকতকৈ। যিহেতু আমি যদি চাবলৈ যাওঁ মেল ফিমেল ধৰক মেল টিচাৰে কৰিব বা ফিমেল টিচাৰে কৰিব সেনেকুৱা ধৰণৰ কোনো কথা নাই। মেল টিচাৰো কৰিব পাৰে, ফিমেল টিচাৰো কৰিব পাৰে। ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চত প্ৰথম অপশ্যনটো যিটো আছিলে একো প্ৰভাৱ নেপেলায় বুলি কৈছে। কাৰণ যদি চাবলৈ যাওঁ আমি ল'ৰা হিচাপে যদি কওঁ যে ছোৱালীজনীক কওঁ যে তুমি এইটো কাম কৰিব নোৱাৰা, এইটো কাম অকল ল'ৰাই পাৰিব, তেতিয়া কি হ'ব, ছোৱালীজনী ডিম'টিভেট হ'ব ন। গতিকে পাৰফৰ্মেঞ্চততো প্ৰভাৱ পৰিবই। গতিকে ডাজ নট এফেক্টটো আমাৰ প্ৰথম অপশ্যনটো কেঞ্চেল হ'ল। তাৰপৰা ক'বলৈ গ'লে মেল টিচাৰ ফিমেল কাউণ্টাৰপাৰ্ট সেইটো অপশ্যনো কেঞ্চেল হ'ল। তাৰপৰা থাকিলে যে অকল মেল টিচাৰখিনিৰ মানে মেল ষ্টুডেণ্টখিনিৰ এফৰ্ট বা পাৰফৰ্মেঞ্চে এনহেঞ্চ কৰিব, এইটো ভুল হয়। কাৰণ মেল বুলি নহয়, আমি মেল ফিমেল বুলি নহয়, আমি এজ এ হ'ল সকলো ষ্টুডেণ্টক আগবঢ়াই নিব লাগে ন। গতিকে আমাৰ হ'ব যে ছেকেণ্ড পইণ্টটো, কাৰণ এই জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন যদি ক্লাছৰ ভিতৰত হৈ থাকে তেতিয়া সেইবিলাকে ষ্টুডেণ্টৰ মেলৰ লগতো হ'ব পাৰে, ফিমেলৰ লগতো হ'ব পাৰে, তেওঁলোকৰ এফৰ্টবিলাক বা তেওঁলোকৰ পাৰফৰ্মেঞ্চবিলাকত বাধাৰ সৃষ্টি কৰিবই, এবাৰ কমাই আনিব বা বাধাৰ সৃষ্টি কৰিব। গতিকে শুদ্ধ উত্তৰটো হ'ব ছেকেণ্ডটো। থাৰ্ডটো হৈছে গাৰ্ল ষ্টুডেণ্টছ লাৰ্ণ কুৱেশ্যনছ অন মেথমেটিক্স ৱেল বাট ফেচ ডিফিকাল্টি ৱেন দে আৰ আস্কড টু ৰিজন দেম আউট, ছোৱালীবিলাকে কি কৰে মেথছৰ আনচাৰবিলাক কুৱেশ্যনবিলাকৰ আনচাৰ দিব পাৰে, কিন্তু যেতিয়া তেওঁলোকক তাৰ কাৰণ কেনেকৈ ছল্ভ কৰিলে বা কেনেকৈ কি হৈছে তাৰ কাৰণবিলাক সোধা হয় তেতিয়া তেওঁলোকে তাত ডিফিকাল্টি ফেচ কৰে। ছেকেণ্ডটো হৈছে ল'ৰাৰ নিচিনাকৈ ছোৱালীবিলাকেও মানে একে এজৰ ষ্টুডেণ্ট হ'লে ল'ৰা হওক ছোৱালী হওক তেওঁলোকে সমানেই গণিতৰ তেওঁলোকক পাৰ্গত হ'ব বা গুড তেওঁলোক। থাৰ্ডটো হৈছে পাৰফৰ্ম লেছ কম্পিটেণ্টলি ইন স্পেচিয়েল কনচেপ্টছ দেন বইজ ইন দেয়াৰ এডছ, স্পেচিয়েল যিখিনি মানে আমাৰ কনচেপ্ট থাকে তাত মানে কৈছে যে ছোৱালীবিলাকে মানে তেওঁলোকে কম পাৰ্গত হয় তেওঁলোকৰ বয়সৰ ল'ৰাতকৈ। থাৰ্ডটো হৈছে প্ৰচেছেছ মোৰ লিংগুইষ্টিক এণ্ড মিউজিকেল এবিলিটিজ, ছোৱালীখিনিয়ে লিংগুইষ্টিক বা মানে লেংগুৱেজৰ ক্ষেত্ৰত বা মিউজিকেল এবিলিটিবিলাকহে ছোৱালী বেছিকৈ হয় বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ আমাৰ গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ হ'ব ছেকেণ্ডটো, কাৰণ ছোৱালীয়ে হওক বা ল'ৰাই হওক যদি একে বয়সৰ হয় তেওঁলোকে সমানেই গণিত বুলি নহয় যিকোনো বিষয়ৰ ক্ষেত্ৰত ভাল হ'ব পাৰে। এনেকুৱা নহয় যে গণিত কাৰণে অকল গণিতৰ ল'ৰাই ভাল হ'ব, গণিতৰ ছোৱালীও ভাল হ'ব পাৰে। এনেকুৱা নহয় যে লেংগুৱেজৰ বিষয় এটাত অকল ছোৱালীয়ে ভাল হ'ব, তাৰ ল'ৰাও ভাল হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ শুদ্ধ অপশ্যনটো হ'ব ছেকেণ্ডটো, আৰ এজ গুড ইন মেথমেটিক্স এজ বইজ অফ দেয়াৰ এজ, তেওঁলোকৰ বয়সৰ ল'ৰাৰ সমানে তেওঁলোকো ভাল হ'ব পাৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে ল'ৰা ছোৱালীৰ ওপৰত আৰু কোনটো শুদ্ধ হ'ব সুধিছে। বইজ শ্বুড হেল্প ইন এক্টিভিটিজ আউটছাইড দ্য হোম, ল'ৰাবিলাকে ঘৰৰ বাহিৰত যিখিনি কাম কৰে, ঘৰৰ বাহিৰত বজাৰ চজাৰ কৰা বা ধৰক ঘৰৰ বাহিৰত হোৱা কামখিনি ধৰক সেইবিলাকত ল'ৰাই হেল্প কৰিব লাগে। ছেকেণ্ডটো হৈছে ল'ৰাই হাউচ হোল্ড বইজ শ্বুড হেল্প ইন হাউচ হোল্ড কৰ্ছ, ঘৰৰ ভিতৰত যিখিনি কাম বন থাকে সেইখিনি তেওঁলোকে সহায় কৰিব লাগে। 3 নম্বৰ অপশ্যনটো হৈছে যে ল'ৰাক ছায়েন্স শিকাব লাগে আৰু ছোৱালীক হোম ছায়েন্স শিকাব লাগে। আৰু 4 নম্বৰ অপশ্যনটো হ'ল ছোৱালীবিলাকে হাউচ হোল্ড এক্টিভিটিখিনিত তেওঁলোকে হেল্প কৰিব লাগে। আমি যদি চাবলৈ যাওঁ অকল ল'ৰাখিনিয়ে বাহিৰৰ কামখিনি যে অকল ল'ৰাই কৰিব লাগিব পাৰে সেইটোতো আমাৰ ভুল হৈছে। আমাক ট্ৰু সুধিছে ন কোনটো শুদ্ধ হয়। গতিকে আমি ফাৰ্ষ্টটো আমি কেঞ্চেল কৰিছোঁ, থাৰ্ডটো আমি কেঞ্চেল কৰিছোঁ, কাৰণ ল'ৰাই অকল ঘৰৰ বাহিৰত কাম কৰিব, ছোৱালী অকল ঘৰৰ ভিতৰৰ কামখিনি কৰিব লাগে, সেনেকুৱা ধৰণৰতো কোনো কথা নাই। 1 নম্বৰ আৰু 4 নম্বৰ কেঞ্চেল। ল'ৰাই অকল ছায়েন্স পঢ়িব, ছোৱালীয়ে হোম ছায়েন্স পঢ়াব লাগে তেনেকৈ ধৰণে, সেইটোকো আমি কেঞ্চেল কৰিছোঁ। কাৰণ ল'ৰাই হওক ছোৱালী হওক কোনোবা ছোৱালীও ছায়েন্সত ভাল হ'ব পাৰে, কোনোবা ল'ৰাও হোম ছায়েন্সত ভাল হ'ব পাৰে, গতিকে সেইটো কেঞ্চেল কৰিছোঁ। গতিকে আমি যিহেতু জেণ্ডাৰৰ ওপৰত পাতি আছোঁ, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন কেনেকৈ আঁতৰাব লাগে তাৰ ওপৰত পাতি আছোঁ, গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ছেকেণ্ডটো, বইজ শ্বুড হেল্প ইন হাউচ হোল্ড কৰ্ছ, মানে ক'বলৈ গ'লে ঘৰৰ বনবিলাকতো ল'ৰাই হেল্প কৰিব লাগে। কাৰণ ঘৰৰ ভিতৰতে হওক বা ঘৰৰ বাহিৰতে হওক যিকোনো মানে ঘৰৰ ভিতৰৰ কামখিনিতো ল'ৰাই সহায় কৰিব লাগে, ঘৰৰ বাহিৰৰ কামখিনিও ল'ৰাই সহায় কৰিব লাগে। তেনেধৰণে ছোৱালীয়েও যে অকল ঘৰৰ ভিতৰৰ কামখিনি কৰিব তেনেকুৱা নহয়, ছোৱালীয়েও ঘৰৰ ভিতৰৰ কামতো সহায় কৰিব লাগে, ঘৰৰ বাহিৰৰ কামতো সহায় কৰিব লাগে, কাৰণ সমান ইকুৱেলি হয় আৰু বস্তুটো। গতিকে সেইফালৰ পৰা আমাৰ শুদ্ধ উত্তৰটো হ'ব ছেকেণ্ডটো। থাৰ্ডটো হ'ল ৱেন এ টিচাৰ কনচিডাৰ্ছ বইজ এজ নেচাৰেলি বেটাৰ এট মেথমেটিক্স দেন গাৰ্লছ ইট শ্ব'জ ডেট দ্য টিচাৰ ইজ, এজন শিক্ষকে ভাবিছে যে গণিতত ল'ৰাবিলাক ছোৱালীবিলাকতকৈ বেটাৰ হয়। এইটো কি বুজায়, যিহেতু চাওক ল'ৰাবিলাকৰ ওপৰত বেছ কৰি পিনি কৰা হৈছে ন, যে বিষয়টো ধৰি লৈছোঁ আমি গণিত
আৰু গণিতত ছোৱালীতকৈ ল'ৰাই ভাল ফল দেখায় গতিকে এইটো জেণ্ডাৰৰ ওপৰত ভাবি লৈছোঁ যে জেণ্ডাৰ ছোৱালী হ'লে তেওঁলোকে লেংগুৱেজ বা এনেকুৱা ধৰণৰ আৰু বেলেগ ধৰক বিষয়বিলাকত তেওঁলোকে ভাল কৰিব ছায়েন্স মেথছ এনেকুৱা ধৰণৰ বিষয়বিলাকত ল'ৰাই ভাল কৰিব গতিকে এইটো টিচাৰৰ জেণ্ডাৰ বাইচনেছ হয় আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো কাৰণ জেণ্ডাৰ ওপৰত বেছ কৰি পিনি তেওঁ সেইটো কথা ভাবিছে যে ল'ৰা ছোৱালীতকৈ গণিতত ভাল হয় বুলি তাৰ পিছৰ প্ৰশ্নটো হ'ল এ টিচাৰ ৰিমাৰ্কছ ইন এ এডুকেশ্যন ক্লাছ টু বয়জ বি বয়জ এণ্ড ডু নট বিহেভ লাইক গাৰ্লছ টিচাৰে কো এডুকেশ্যন য'ত ল'ৰা আৰু ছোৱালী একেলগে পঢ়ি আছে তাত তেওঁ শিক্ষকজনে কৈছে যে ল'ৰা নিচিনাকৈ থাক ছোৱালী নিচিনাকৈ মানে নাথাকিবি বা ছোৱালী নিচিনা নকৰিবি এতিয়া এইটোৱে কি বুজাইছে ৰিফ্লেক্ট কাষ্ট ডিছক্ৰিমিনেশ্যন কাষ্টৰ ওপৰত হয় নেকি কাৰণ ইয়াত ল'ৰা আৰু ছোৱালীৰ কথাই কৈছে কাষ্ট ক'ৰ পৰা আহিলে প্ৰথমটো কেঞ্চেল ইজ এ গুড এক্সাম্পল অফ ডিলিং উইথ বয়জ এণ্ড গাৰ্লছ এটা ভাল এক্সাম্পল বুলি কৈছে কিন্তু ল'ৰা নিচিনাকৈ থাকিবি থাক ছোৱালী নিচিনাকৈ নাথাকিবি এইটো মানে গুড এক্সাম্পল বুলি আমি ক'ব নোৱাৰোঁ ন কাৰণ ল'ৰাই কি কৰিব ছোৱালীয়ে কি কৰিব সেইটো মানে ধৰক ল'ৰাও কান্দিব পাৰে ছোৱালীও কান্দিব পাৰে এতিয়া ল'ৰাই নাকান্দে ছোৱালীয়ে কান্দে সেইটো কনচেপ্টটো নহয় ন গতিকে আমি ছেকেণ্ড পইণ্টটো আমি কেঞ্চেল হৈছে ৰিফ্লেক্স ষ্টিৰিঅ'টাইপিকেল বিহেভিয়াৰ অফ দ্য ডিছক্ৰিমিনেশ্যন বিটুইন বয়জ এণ্ড গাৰ্লছ হয় এইটো হ'ব পাৰে কাৰণ শিক্ষকজনৰ সেই ষ্টিৰিঅ'টাইপটো ওলাই পৰিছে এনেকুৱা ধৰণৰ বিহেভিয়াৰ এটা হয় যে ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য উলিওৱাৰ এটা সেইটো আমি শুনি চাম হাইলাইটছ দ্য বায়'লজিকেল ছুপিৰিয়ৰিটি অফ বয়জ অভাৰ গাৰ্লছ তেওঁলোকে মানে বায়'লজিকেলি ল'ৰাবিলাক ছোৱালীতকৈ বেছি ষ্ট্ৰং হয় বা ছুপিৰিয়ৰ হয় বুলি কয় সেইটো কনচেপ্ট হয়নি এই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ 3 নম্বৰ আৰু 4 নম্বৰ দুটা অপশ্যনেই আছে এই ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ মেইনলি শুদ্ধ উত্তৰ হ'ব 3 নম্বৰটো কাৰণ শিক্ষকে ল'ৰা আৰু ছোৱালী বা এইটো সেই জেণ্ডাৰৰ ওপৰত বেছ কৰি পিনি মানে ল'ৰাই কি কৰে ছোৱালীয়ে কি কৰে সেনেকুৱা ধৰণৰ ওপৰত বেছ কৰি পিনি কথাটো কৈছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো ৰিফ্লেক্স ষ্টিৰিঅ'টাইপিকেল বিহেভিয়াৰ অফ ডিছক্ৰিমিনেশ্যন বিটুইন বয়জ এণ্ড গাৰ্লছ তাৰপৰা 10 নম্বৰ প্ৰশ্নটো হ'ল জেণ্ডাৰ জেণ্ডাৰ এটা কি কনচেপ্ট সুধিছে এতিয়া ক'বলৈ গ'লে ফিজিঅ'গ্ৰাফিকেল কনষ্ট্ৰাক্ট মানে বডিৰ ওপৰত ডিপেণ্ড কৰা ফিজিঅ'গ্ৰাফিক সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি হয় নেকি ইননেট কোৱালিটি এটা ধৰক ইননেট কোৱালিটি হয় নেকি এইটো মানে অন্তৰ্নিহিত গুণ বা এনেকৈ ধৰণে অহা টাইপৰ সেনেকুৱা ধৰণৰ যিটো মানে তেওঁলোকৰ ভিতৰত লুকাই থকা সেনেকুৱা ধৰণৰ কোৱালিটি হয় নেকি ছ'চিয়েল কনষ্ট্ৰাক্ট ছ'চাইটি এখনে বনোৱা কনচেপ্ট হয় নেকি বায়'লজিকেলি কিবা এণ্টিটি হয় নেকি গতিকে আমি চাওঁ জেণ্ডাৰ কি হৈছে জেণ্ডাৰ হৈছে এটা ছ'চিয়েলি কনষ্ট্ৰাক্ট কৰা কনচেপ্টেই হয় কাৰণ মানে ছ'চাইটি এখনত কোন ল'ৰাই কেনেকৈ থাকিব ছোৱালীয়ে কেনেকৈ থাকিব সেই বস্তুবিলাক ছ'চাইটি এখনে নিৰ্ধাৰণ কৰি দিয়ে যেনেকৈ আমাৰ ইয়াত ধৰক পিতৃ প্ৰধান হিচাপে ল'ৰাই কি কৰিব ছোৱালীয়ে কি কৰিব তেনেকৈ ধৰণে মিলাওঁ য'ত নাৰী প্ৰধান দেশ ৰাজ্য এখন থাকে বা জেগাডোখৰ থাকে তাত ছোৱালীয়ে কি কৰিব ল'ৰাই কি কৰিব সেইবিলাক বেলেগ হ'ব গতিকে জেণ্ডাৰ সেইটো বস্তুটো এনেকুৱা ধৰণৰ হয় য'ত ছ'চাইটিখনে নিৰ্ধাৰণ কৰে ল'ৰাৰ কাম কি ছোৱালীৰ কাম কি ল'ৰাই কেনেকৈ ধৰণে বিহেভ কৰিব ছোৱালীয়ে কেনেকৈ কৰিব ঠিক আছে গতিকে জেণ্ডাৰটোক কোৱা হয় এটা ছ'চিয়েল কনচেপ্ট হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব থাৰ্ডটো ছ'চিয়েল কনষ্ট্ৰাক্ট কনচেপ্ট গতিকে এইকেইটাই আছিলে আমাৰ প্ৰশ্ন যিকেইটা ইতিমধ্যে চিটেটৰ আগৰ পৰীক্ষাবিলাকত আহিছে ইয়াৰ বাহিৰে আৰু প্ৰশ্ন আছে আমি ইয়াৰ পাছৰ ধৰক বেলেগ এটা পাৰ্টৰ আনিবলৈ চেষ্টা কৰিম থেংক ইউ